2015 চনত চুৰি হোৱা আৰ্টিকা বাহন কোহিমাত উদ্ধাৰ লংকাৰ পাৰ্থসাৰথী ভট্টাচাৰ্য নামৰ লোকজনৰ আছিল বাহনখন দেৰগাঁৱৰ পৰা 2015 চনৰ এপ্ৰিল মাহত চুৰি হৈছিল বাহনখন চালকক নিচাযুক্ত দ্ৰব্য খুৱাই চুৰি কৰিছিল বাহনখন 10 বছৰ পিছত বাহনখন পুনৰ ঘূৰাই পোৱাত আৰক্ষীৰ ভূমিকা শলাগ লৈছে বাহনখনৰ গৰাকীয়ে পঞ্জীয়ন নম্বৰ আৰু ৰং সলনি কৰি চুৰি চক্ৰই বিক্ৰী কৰিছিল বাহনখন আৰু অৱশেষত হোজাই আৰক্ষীৰ এই সাফল্য বুলি ক'ব লাগিব অৱশেষত 2015 চনতে চুৰি হোৱা আৰ্টিকা বাহনখন কোহিমাত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে আজি এইখন গাড়ী 2015 চনৰ এপ্ৰিল মাহত চুৰ হৈছিল আজি 10 বছৰ 4 মাহ পাছত গাড়ীখন ঘূৰাই পাইছোঁ তাৰ কাৰণে মানে মই নথৈ আনন্দিত আৰু ইয়াৰ কৃতিত্ব কমপ্লিটলি আমাৰ ICCD SP ছাৰ তেওঁ আমাৰ লংকা থানাৰ OC ছাৰ তেওঁ আৰু বিশেষকৈ আমাৰ সাব ইন্সপেক্টৰ প্ৰবাল কলিতা ছাৰ